নমস্কাৰ ৰাইজ, আৰু এটা নতুন ভিডিঅ'লৈ আহিলোঁ। আৰু এই ভিডিঅ'টো মাহঁতৰ ঘৰৰ পৰাই কৰিছোঁ। এতিয়া যিহেতুকে ছজিনাৰ বতৰ, মই ছজিনাই বনাম আৰু মই বিলাহীও বনাম। কি বনাম বাৰু গম পাই থাকিব। এয়া মই সৰিয়হখিনি অকণ ভাজি লৈছোঁ, আদা ৰহুন মিক্স কৰি কিনে। আৰু এতিয়া মই ছজিনাখিনি বনাই দিওঁ। আপোনালোকে বাৰু কেনেকৈ বনাই ক'বচোন। প্ৰায়ভাগে মানে কি সৰিয়হৰে বনায়, নহয় জানো? ছজিনাখন মানে জলকীয়া হ'লে খুব এটা টেষ্ট হয়। আৰু জলকীয়া বাৰু সকলোৱে খাব নোৱাৰে, কিন্তু আমাৰ বাৰু ভালেই লাগে জলকীয়া এনেকৈ খাই কিনে ভালেই লাগে বাৰু। কিন্তু সৰু ল'ৰা ছোৱালীয়ে খাব নোৱাৰে যিহেতুকে। আৰু এইফালে মায়ে আকৌ চাহ বনাইছে দেই। আৰু এইফালে দেখিছেনে, দেউতাকে মানে এনেকৈ আৰু মোবাইলতে ব্যস্ত। আৰু মায়ে এয়া মাগুৰ মাছ মায়ে বাচিব এতিয়া। আৰু মাগুৰ মাছ বাৰু দেখিছেনে, এইবিলাক। আৰু মোৰ হ'লে খুব ভয় লাগে দেই এনেকৈ বাচিব। আৰু বাকী ভিডিঅ' দেখুওৱা নহ'ল। এয়া মই ওলকবি দি বনাইছোঁ মাছখিনি। আজিৰ ভিডিঅ'টি কেনে পালে জনাব। আৰু মোৰ চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। বাই বাই।